হেল্ল' ফ্ৰেণ্ডছ, সকলোকে ইছুচাই। আজি 2 তাৰিখ হয় নৱেম্বৰ মাহৰ, আৰু আজিৰ এই দিনটোতে সদাৰিপুৰ বেপ্টিষ্ট খ্ৰীষ্টীয় উদ্যোগ সমিতিৰ ছানডে স্কুলৰ জিলা সন্মিলনীৰ এটি বিশেষ কাৰ্যসূচী লোৱা হৈছে ইউথৰ কাৰণে হল নাইট প্ৰেয়াৰ প্ৰগ্ৰাম। আৰু সেই প্ৰগ্ৰামতে আমি পানীখোৱা বেপ্টিষ্ট মণ্ডলীৰ পৰা আমি ভালেখিনি যুৱক যুৱতী যাবৰ কাৰণে ওলাইছোঁ। আৰু সেই যাত্ৰাত আমি কিছুমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেই প্ৰগ্ৰামত যিবিলাক কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীবিলাকৰ পৰা কিছুমান দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বুলি মই আশা কৰিছোঁ। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু মোৰ ফেচবুক একাউণ্ট আৰু ইনষ্টাগ্ৰাম একাউণ্টটো আপোনালোকে যাতে ফ'ল' কৰি দিয়ে, তাকে আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। বলক তেনেহ'লে বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। এই সময়ত আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম। আৰু জাৰ্ণি ষ্টাৰ্ট কৰাৰ আগতে আমি ঈশ্বৰক ধন্যবাদ দি এনেকৈ আমি গাড়ীৰ ভিতৰত সোমাই যাওঁ আৰু ধুনীয়াকৈ আমি এই যাত্ৰা আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে ব্ৰাদাৰ দীপ, আৰু দীপে আমাৰ গাড়ীটো চলাই আছে। আমি সকলোৱে আশা কৰোঁ যে আমি সুন্দৰকৈ সেই স্থানত আমি উপস্থিত হ'ম, তাকে ঈশ্বৰৰ চৰণত কামনা কৰিলোঁ। অলপ পাছত আমি হানচৰা আহি পাওঁ। গাড়ীত অলপ তেল কম আছিলে, সেইকাৰণে আমি তেল ভৰাই ল'লোঁ। তেল ভৰাই লৈ আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ। যোৱা ৰাস্তাত পালোহি। বহুত সময় যাত্ৰা কৰাৰ পাছত অৱশেষত আমি আমাৰ স্থানত উপস্থিত হওঁ। আৰু প্ৰথমতে মই বিপুল দাক লগ পাওঁ, আৰু তাৰ লগত লগ হৈ আমি ভিতৰলৈ সোমাই যাওঁ আৰু কেইটামান আমি ফটো তুলি লওঁ। অলপ সময়ৰ পাছতে আমাৰ জিলা সন্মিলনীৰ উপসভাপতি যোগেদি প্ৰথম ছেছনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়, আৰু আৰম্ভণিতে এটি গীত গোৱা হয়। তাৰ অলপ পাছতে আমাৰ এই প্ৰগ্ৰামত অহা যিমান আলহী অতিথিবৰ্গবিলাক আহিছিলে, আৰু তেওঁলোকক এই প্ৰগ্ৰামত আদৰণি জনোৱা হ'ল। আৰু অলপ পাছতে স্থানীয় মণ্ডলীৰ যোগেদি গীত গোৱা হয় আৰু ফাংচন চং কৰা হয়। ইয়াৰ পাছতে ঈশ্বৰৰ জীৱনৰ বাক্য প্ৰচাৰ কৰা হয়, আৰু শিক্ষাৰ খন্তেক পাছতে কিছুমান প্ৰাৰ্থনা ৰিকুৱেষ্ট থাকে, আৰু সেই ৰিকুৱেষ্টবিলাক লৈ কিনে প্ৰাৰ্থনা কৰা হয়। তাৰ অলপ পাছতে আমি বাহিৰত
ফ্ৰেছ হ'বৰ কাৰণে ওলাই যাওঁ আৰু তাত চাহ খাই লওঁ। চাহ খাই আছোঁ আমি। আৰু কিবা ক'বা নেকি? ইয়াত আহি বহুত ভাল লাগিছে আমাক। আছে আৰু এইফালে গান চান গাই আছে। আৰু এনেকুৱাই আমাৰ প্ৰথম ছেছনৰ কাৰ্যসূচী শেষ হৈ যায়। ইয়াৰ অলপ পাছতে দ্বিতীয় ছেছনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু আৰম্ভণিতে আমি এটি সৰীয়া নৃত্য উপভোগ কৰোঁ। নৃত্যৰ পাছতে আমি দুটা অঞ্চলৰ ফালৰ পৰা এটি বিশেষ গীত শুনিবলৈ পাওঁ। তাৰ পাছতে পৰৱৰ্তী ছেছনত আমাৰ সাতটা অঞ্চলক এটি চান্স দিয়া হয় আৰু তাত আমি সকলোৱে মিলি এটি গীত গাওঁ। এনেকুৱাই আমাৰ পুৰে নিশা প্ৰাৰ্থনা এই কাৰ্যসূচী শেষ হয় আৰু টোটেল 4টা ছেছন কৰা হয়। ঈশ্বৰৰ আশীৰ্বাদ আৰু দেওপানী বেপ্টিষ্ট মণ্ডলীৰ সকলো বিশ্বাসীবিলাকৰ কষ্টৰ ফলত এই উৰে নিশাৰ কাৰ্যসূচী ধুনীয়াকৈ হৈ যায় আৰু এই কাৰ্যসূচীত তেওঁলোকে বহুত সহায় কৰে। অলপ সময়ৰ পাছত আমি মণ্ডলীয়ে যোগান ধৰা লঘুহাৰ খাই আমি ফুৰিবলৈ ওলাই আহোঁ আৰু তাৰে কেতিয়াবা দৃশ্য আপোনালোকৰ আগত আগবঢ়ালোঁ। আমাৰ কাৰ্যসূচী শেষ হৈ গ'ল আৰু এই কাৰ্যসূচীত প্ৰত্যেকটো ছেছনত আমি প্ৰাৰ্থনা কৰিবলৈ এটা সুযোগ পালোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰা ঈশ্বৰৰ আশীৰ্বাদ আমি লাভ কৰিব পালোঁ। আৰু আজিৰ মোৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে সকলোৱে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোকে বাই বাই, মে গড ব্লেছ ইউ।